So welcome back again. Last class আমি শিকিলো যে কেনেকৈ জাৰ্নেলত ট্ৰানজেকশ্যনছ বিলাক এন্ট্ৰি কৰিব লাগে. So there is a best formula to make the entries, make every entries in a journal. কেনেকৈ কৰিব লাগে এন্ট্ৰিজ খিনি সদায় তিনিটা একাউণ্টত ডিভাইড কৰা হয়. That is nominal, real and personal account. আৰু nominal accountৰ ৰুল মতে ডেবিট এণ্ড ক্ৰেডিটৰ কি ৰুল এপ্লিকেবল হ'ব চাই লৈ চেক কৰি সেই ৰুল মতে বহাই গ'লে হ'ল. মই জাষ্ট চাৰ্ট এখন বনাই দিছোঁ যাতে সবৰে মনত ৰাখিবলৈ সুবিধা হয়. সো যদি পাৰ্চনেল একাউণ্ট হয় কোনবিলাক ৰামছ একাউণ্ট, হৰিজ একাউণ্ট, যেনেকুৱা ধৰণৰ একাউণ্ট হওক. সো ৰুলটো কি হয় সো তাত আমাৰ ৰুলটো কি এপ্লিকেবল হ'ব যে ডেবিট দ্য ৰিচিভাৰ, ক্ৰেডিট দ্য গিভাৰ. অ'কে, ঠিক তেনেকৈ ৰিয়েল একাউণ্ট আছিলে. ৰিয়েল একাউণ্টত কি হয় সেইবিলাক একাউণ্ট কোনবিলাক হয় যেনেকৈ এছেটছ একাউণ্ট, কেছ একাউণ্ট, furniture account, all those accounts are known as the real account. So in the real account, debit, incoming, what comes in, incoming, credit, outgoing, what goes out, outgoing. Okay, so that means in the real account, debit, what comes in, credit, what goes out, and finally the nominal account. Loss, profit, all those things, PL&, profit and loss account, যিবিলাক বস্তু আমি যিবিলাক ট্ৰানজেকশ্যনছ আমি এছেট হিচাপে তাক চুই চাব নোৱাৰোঁ, তাক দেখিব নোৱাৰোঁ, চাব নোৱাৰোঁ, দেখি নাপাওঁ. চ' তেনেকুৱা ধৰণৰ একাউণ্টছবিলাক সদায় নমিনেল একাউণ্ট বুলি কোৱা হয়. নমিনেল একাউণ্টত কি কোৱা হয় ডেবিট ইজ অল লছ এণ্ড এক্সপেন্সেছ ক্ৰেডিট all profit and income. Okay, so depending on that যেতিয়া আমি journal entry কৰোঁ, just first of all from the given statement, from any given statement we have to find out what are the two types of accounts involved in this transaction. So দুটা account আছে সেই দুটা, just for example purchase furniture for cash rupees 10,000. So এইটো যদি মই এন্ট্ৰি কৰিবলগীয়া হয় এই ষ্টেটমেণ্টটো, ডেট মিনছ কি দেৰ আৰ টু একাউণ্টছ. মই চেক কৰিব লাগিব কোন দুটা একাউণ্ট সোমাই আছে ইয়াৰ ভিতৰত ইনভলভ হৈ আছে. আই ফাউণ্ড ডেট ফাৰ্নিচাৰ একাউণ্ট এটা হয় আৰু এটা হৈছে কেছটো হৈছে ৰিয়েল একাউণ্ট. ফাৰ্নিচাৰ ইজ অলছ' আ ৰিয়েল একাউণ্ট. চ' ডিপেণ্ডিং অন দ্য ৰিয়েল একাউণ্ট আমাৰ ফৰ্মুলাটো আমি এপ্লাই কৰি চাওঁ. এতিয়া ৰিয়েল একাউণ্টত কি হয় ইনকামিং পাৰ্টটো ডেবিট ছাইডত ৰাখিব লাগিব. ডেট মিনছ ফাৰ্নিচাৰটো মোৰ বিজনেছলৈ আহিলে. চ' সদায় মই লিখোঁতে জাৰ্নেল এণ্ট্ৰিত কেনেকৈ লিখিম ফাৰ্নিচাৰ একাউণ্ট ডেবিটেড টু আউটগয়িং হোৱাট কেছ, আৰু আউটগয়িংটো সদায় ক্ৰেডিট ছাইডত থাকে ৰিয়েল একাউণ্টৰ হিচাপমতে, যিহেতু কেছ ইজ এ ৰিয়েল একাউণ্ট. টু কেছ একাউণ্ট 10,000. জাৰ্নেল এণ্ট্ৰি যিটো চিষ্টেম আছিলে, ফৰ্মুলাটো আছিলে, ষ্টাইলটো আছিলে, মই সেইটো কথা কৈ আছোঁ. দিছ ইজ ডেবিট ছাইড, দিছ ইজ ক্ৰেডিট ছাইড. অ'কে, চ' জাষ্ট এ ৰিভিজন অফ দ্য ফৰ্মুলা. চ' এতিয়া আমি ডিৰেক্টলি যাওঁ যে লেজাৰ এণ্ট্ৰি কেনেকৈ কৰা হয়, লেজাৰ বেলেঞ্চ কেনেকৈ বনোৱা হয়. চ' লেজাৰ এণ্ট্ৰি কৰিবলৈ হ'লে আমি প্ৰথমতে গম পাইছিলোঁ যে ফাৰ্ষ্ট যিকোনো এটা ট্ৰানজেকশ্যনৰ এণ্ট্ৰি ক'ত হয় জাৰ্নেলত হয়. জাৰ্নেলত এণ্ট্ৰি হোৱাৰ পিছত তাক ছেপাৰেটকৈ কিছুমান লেজাৰত ভাগ কৰা হয়. জাষ্ট ফৰ এক্সাম্পল যদি মই ফাৰ্নিচাৰ আৰু কেছ দুটা কম্পনেণ্ট আছে মোৰ, ডেট মিনছ কি দুটা একাউণ্ট মোৰ ইনভল্ভ হৈ আছে. চ' মোৰ লেজাৰত এতিয়া ছেপাৰেটলি ফাৰ্নিচাৰৰ কাৰণে এখন লেজাৰ বেলেগকৈ বনিব, কেছ একাউণ্টৰ কাৰণে বেলেগকৈ বনিব. চ' এতিয়া কেছ একাউণ্টৰ লগত মই গোটেই এণ্টায়াৰ মোৰ টাইম লাইনত মই কিমান ডিল কৰিলোঁ, কেনেকৈ ডিল কৰিলোঁ, কিমান টকাৰ ডিল কৰিলোঁ, এভৰিথিং উইল বি ৰেকৰ্ডেড ইন দিছ লেজাৰ. ফাৰ্নিচাৰ ৰিলেটেড মেটাৰখিনি যিমানখিনি আছে এভৰিথিং উইল বি ৰেকৰ্ডেড ইন দ্য ফাৰ্নিচাৰ একাউণ্ট লেজাৰ. চ' আমি আৰম্ভ কৰোঁ. এটা এক্সাম্পল লৈ লওঁ জাৰ্নেলৰ পৰা কেনেকৈ এণ্ট্ৰি কৰা হয়. এখন জাৰ্নেল আমি বনাই লোৱাৰ পিছত সেই জাৰ্নেলৰ পৰা কেনেকৈ লেজাৰলৈ বস্তুটো ডিষ্ট্ৰিবিউট কৰা হয় আমি দেখাম. চ' ইয়াতে মই এটা ৰিটেন ফৰ্মেটত এক্সাম্পল এটা লৈ লৈছোঁ এখন জাৰ্নেলো. মই কৈ দিবলৈ চাম, বোধহয় ভিজিবল নহ'ব. চ' যেতিয়া আমি শিকি থাকিম লেজাৰ কেনেকৈ এণ্ট্ৰি কৰে, মই চবকে ৰিকুৱেষ্ট কৰিছোঁ যে কাইণ্ডলি লগত যদি নিজে বনাই গৈ থাকে, কাৰণ প্ৰত্যেকখন লেজাৰ বনাই মই মোহাৰি যাম.
চ' ৰেকৰ্ডটো ৰাখিবলৈ দিগদাৰ হয়। চ' চবেই যদি সকলোৱে যদি নিজে নিজে এবাৰ যদি বনাই লয় তেতিয়াহ'লে সেইটো ধুনীয়াকৈ তেওঁলোকৰ এটা ছিকুৱেঞ্চত বনি থাকিব আৰু বুজিবলৈও বস্তুটো ভাল হ'ব। চ' ইয়াতে চাওঁচোন, এইখন এখন জাৰ্নেল। চ' ইয়াত কিছুমান দিয়া আছে আগষ্টৰ 2 তাৰিখৰ পৰা বুজিবলৈ চেষ্টা কৰোঁ। আৰু এই জাৰ্নেলখনৰ পৰা মই আৰু দুটামান কথা জাৰ্নেল এণ্ট্ৰিৰ ইনপুট কেইটামান জাষ্ট মানে দৰকাৰী যিকেইটা ইনপুট হয় মই সেইকেইটা তোমালোকক ক'ম আজি, আপোনালোকক ক'ম। চ' আগষ্ট 3 আগষ্টৰ দিনা কেছ একাউণ্ট ডেবিটেড টু ফাৰ্নিচাৰ একাউণ্ট 80,000 20,000 তলত লিখা আছে 1 লাখ টকা ক্ৰেডিটেড। চ' এই এণ্ট্ৰিটোৰ আৰু তলত লিখা আছে যে অ'নাৰ ছিকিউৰিটি, তেওঁৰ নাম হৈছে চৰ্দাৰ হামাদ। নেৰেশ্যনটো লিখা হৈছে ৰি ইনভেষ্টমেণ্ট বাই অ'নাৰ ইন দ্য বিজনেছ। চ' ফ্ৰম দিছ এণ্ট্ৰি এটা কথা চিয়'ৰ হৈ গ'ল, নেৰেশ্যনৰ পৰা এটা কথা চিয়'ৰ হৈ গ'ল যে এইটো এটা ৰি ইনভেষ্টমেণ্ট, বিজনেছৰ ৰি ইনভেষ্টমেণ্ট কৰিছিলে চৰ্দাৰ হামাদ নামৰ মানুহজনে নিজৰ বিজনেছত আগষ্টৰ 3 তাৰিখে। আৰু তেওঁ দুটা ভাগত কৰিলে কেনেকৈ, তেওঁ 80,000 ৰুপিজ কেছত দিলে আৰু ফাৰ্নিচাৰ হিচাপে 20,000 টকাৰ ফাৰ্নিচাৰ দিলে। টোটেল 1 লাখ টকাৰ তেওঁ ক্ৰিয়েট কৰিলে। অ'কে, চ' নেক্সট আগষ্ট 5 কেছ একাউণ্টত ডেবিট হ'ল 10,000 টকা আৰু একাউণ্ট ৰিচিভেবল, এইটো কাটি দিয়া নহয়, নাই মানে এইটো আছে একচুৱেলি, কাটি দিয়া ৰাব কৰি দিয়া হৈছিলে, এইটো আছে, এইটো একাউণ্ট ৰিচিভেবলটো। একাউণ্ট ৰিচিভেবলত লিখা আছে 12,000 আৰু টু চেলছ একাউণ্ট 22,000। ডেট মিনছ তলত লিখা আছে নেৰেশ্যনটো ক্ৰেছ এণ্ড ক্ৰেডিট চেল। অ'কে, চ' ডেট মিনছ এই কোম্পানীটোৱে কিবা এটা বস্তু বিকিলে, কিবা প্ৰডাক্ট অলপ বিকিলে, চেলছ, তাৰে কেছত কৰিলে অলপ, আৰু তাৰে চেলছটো কেনেকৈ কৰিলে, গোটেই বস্তুখিনি যেতিয়া চেলছ কৰিলে এই 10,000 টকাৰ চেলছৰ পইচাটো তেওঁলোকক লগে লগে পালে তেওঁলোকে। আৰু যিটো একাউণ্ট ৰিচিভেবল বুলি লিখি পেলাই 12,000 টকা লিখা আছে, এইটো হৈছে তেওঁলোকে পাবলগীয়া পইচা, তেওঁলোকে কাষ্টমাৰে তেওঁলোকৰ পৰা ধাৰত কিনি লৈ গৈছে। চ' টোটেল 22,000 টকা। কিন্তু যেতিয়া আমাৰ সেই কাষ্টমাৰজনে আহি বিজনেছটো পইচাটো উভতাই দিব, এই একাউণ্ট ৰিচিভেবলটো নাইকিয়া কৰি দিয়া হ'ব। অ'কে, চ' নেক্সট 6 তাৰিখে পাৰ্চেজ একাউণ্ট ডেবিটেড টু কেছ একাউণ্ট, নোট পেয়েবল আহমেদ এণ্ড কো, পাৰ্চেজ বাই কেছ এণ্ড ক্ৰেডিট। ডেট মিনছ এতিয়া 6 আগষ্টত কি কৰিলে, কোম্পানীটোৱে এটা কিবা বস্তু তাহাঁতৰ দৰকাৰ হ'ল, তাহাঁতি কিনিলে, বস্তু কিনিলে ইন ফৰ্ম অফ 2, টোটেল বস্তুৰ এমাউণ্ট আছিলে 60,000, তাৰে কেছ হিচাপে দিলে 15,000 আৰু নোট পেয়েবল মানে দিবলগীয়া আছে 45,000 দিবলগীয়া আছে। কাক দিবলগীয়া আছে? আহমেদ কো বুলি যিটো কোম্পানীৰ পৰা তাহাঁতি বস্তু ল'লে, 15,000 টকা বস্তুৰ দাম এতিয়াই দি দিলে আৰু 45,000 টকা বাকী কৰি তাহাঁতি বস্তু লৈ আহিলে, টোটেল 60,000। আগষ্টৰ 9 অফিচ ইকুইপমেণ্ট টু কেছ একাউণ্ট, টোটেল অফিচ ইকুইপমেণ্ট দৰকাৰ হ'ল, তেওঁলোকে কৰিলে কি 99,000ৰ এটা ট্ৰেনজেকশ্যন কৰিলে, অফিচ ইকুইপমেণ্ট কিনি আনিলে। চ' অফিচ ইকুইপমেণ্টখিনি কিনি আনোতে কি হৈছে, ইয়াতে টু কেছ একাউণ্ট পেয়েবল হৈ আছে ৱাছিম শ্বাহ, পাৰ্চেজ অফ দ্য ইকুইপমেণ্ট অন ইনষ্টলমেণ্ট বাই ৱাছিম শ্বাহ। চ' ৱাছিম শ্বাহ নামৰ মানুহজনে অফিচ একাউণ্টৰ কিছুমান অফিচ মে বি এইটো ভিজিবল হোৱা নাই ন, জাষ্ট এ ছেকেণ্ড মই এইটো ৰাখি লৈছোঁ। চ' মই আৰু অলপ জুম কৰি চাওঁ। অ'কে, জুম কৰি দিলে ধৰিব পাৰিব ন। অ'কে, চ' কি কৰিছে, পাৰ্চেজ অফ ইকুইপমেণ্টছ অন ইনষ্টলমেণ্টছ বাই ৱাছিম। চ' অফিচ ইকুইপমেণ্ট অলপ আছিলে, ৱাছিম নামৰ মানুহজনে সেইখিনি বস্তু আমাৰ পৰা কিনি লৈ গুচি গ'ল 99,000। একাউণ্ট পেয়েবল ৱাছিম শ্বাহ 80,000। ডেট মিনছ ইনষ্টলমেণ্টত দিলে, ফাৰ্ষ্ট ইনষ্টলমেণ্ট হিচাপে আমি কি দিলোঁ, অফিচ ইকুইপমেণ্ট আমি কিনিলোঁ, মানে কোম্পানীটোৱে কিনিলে, ৱাছিম শ্বাহক ফাৰ্ষ্ট ইনষ্টলমেণ্ট হিচাপে আমি দিলোঁ 19,000 ৰুপিজ আৰু নেক্সট দিবলগীয়া আছে আমাৰ 80,000 ৰুপিজ। 80,000 ৰুপিজ আমি দি থাকিম, লাহে লাহে দি থাকিম। চ' 21 আগষ্টৰ এণ্ট্ৰিটো চাওঁ এতিয়া। চেলছ ৰিটাৰ্ণ, একাউণ্ট ৰিচিভেবল, গুডছ ৰিটাৰ্ণ বাই ক্ৰেডিট কাষ্টমাৰ, নেৰেশ্যনটোত লিখা আছে। ডেট মিনছ 12,000 টকাৰ বস্তু আমি যিখিনি কোম্পানীটোৱে বিকিছিলে সেই বস্তুখিনি কাষ্টমাৰে ৰিটাৰ্ণ কৰি দি থৈ গ'ল। সেইটো হিচাপত উভতাই দি থৈ গ'ল। ডেট মিনছ কি আমি তেওঁক পইচাটো উভতাই দিব লাগে। আমি পইচাটো উভতাই দিয়া নাই, তেওঁক আমি পিছত দিম বুলি কৈছোঁ। ডেট ইজ আমি কাষ্টমাৰৰ পৰা ক্ৰেডিট এটা লৈ থৈছোঁ। চ' এণ্ট্ৰি লিখিছোঁ 12,000। চ' একাউণ্ট পেয়েবল ৱাছিম শ্বাহ টু কেছ, পেইড ফাৰ্ষ্ট ইনষ্টলমেণ্ট অফ ৱাছিম। এতিয়া হ'ল কি 18,000 টকা আগতে দি থৈছিলোঁ এই ট্ৰেনজেকশ্যনটোত,
ৱাচিম চাহক 19,000 টকা দি থৈছিলোঁ এতিয়া এডিশ্যনেলি আমি কি কৰিছোঁ আৰু 20,000 ৰুপিজ ফাৰ্ষ্ট ইনষ্টলমেণ্ট হিচাপে কাৰণ 80,000 টকা আমাৰ বাকী আছিলে চ' ফাৰ্ষ্ট ইনষ্টলমেণ্ট হিচাপে আমি 20,000 ৰুপিজ দি দিলোঁ একাউণ্ট ৰিচিভেবলৰ পৰা কেছলৈ কেছ ফৰ্মেটত আমি দি দিলোঁ 20,000 চ' দিছ ইজ দ্য চিম্পল বেলেঞ্চ শ্বীট দিছ ইজ দ্য চিম্পল বেলেঞ্চ শ্বীট অফ এ কোম্পানী ৰিয়েলিষ্টিক বেলেঞ্চ শ্বীট ইয়াৰ পৰা আমি বুজি পালোঁ যে যেতিয়া যিকোনো এটা ট্ৰেনজেকশ্যনৰ এটা পাৰ্ট ক্ৰেডিটত কৰে এটা পাৰ্ট কেছত কৰে তাৰ এণ্ট্ৰিবিলাক কেনেকুৱা হয় ইয়াতে দেখা গৈছে দুটা পাৰ্টত কৰা হৈছে 80,000 ফাৰ্নিচাৰ 80,000 কেছ 20,000 ফাৰ্নিচাৰ ঠিক তেনেকৈ ইয়াতো আমি দেখিছোঁ যে একাউণ্ট ৰিচিভেবল পাবলগীয়া পইচা 12,000 টকা দিলে কেছ হিচাপে পে'মেণ্ট কৰিলে 10,000 টকা তেনেকৈ আমি বস্তুটো বুজিব পাৰোঁ চ' এইখিনি এণ্ট্ৰিত ইমান দিগদাৰ নহয় চ' এতিয়া ডিৰেক্টলি আমি যাওঁ যে আমি লেজাৰ এণ্ট্ৰিখিনি কেনেকৈ কৰিম চ' লেজাৰ এণ্ট্ৰি কৰিবলৈ হ'লে প্ৰথমতে আমি জানিব লাগিব যে বেলেগ বেলেগ যিকেইটা একাউণ্ট আছে আমাৰ যিমানকেইটা একাউণ্ট আছে গোটেই একাউণ্টখিনিৰ কাৰণে বেলেগ বেলেগকৈ আমি লেজাৰ বনাই আমি সেইটো জানিলোঁ গম পাইছোঁ চ' ফাৰ্ষ্ট আমি এটা কাম কৰোঁচোন এই এণ্ট্ৰিখিনিৰ পৰা মই ছাইডত ৰাখি লৈছোঁ দৰকাৰ হ'লে চাই ল'ম আমি ইয়াৰ পৰা চ' প্ৰথম লেজাৰখন আমি বনাওঁচোন কেছ একাউণ্টৰ চ' মই লিখি লৈছোঁ কেছ একাউণ্টৰ লেজাৰখন আমি বনাইছোঁ অ'কে চ' আমি জানো যে লেজাৰৰ ফৰ্মেটটো কি হয় মই দেখাই লৈছোঁ জাষ্ট এ ছেকেণ্ড চ' লেজাৰ অ'কে মই ইয়াত নাম দিলোঁ ইয়াৰ একাউণ্ট 1 ডেট মিনছ মোৰ কেছ একাউণ্ট হৈছে একাউণ্ট নম্বৰ 1 অ'কে চ' দিছ ইজ ডেট ডেছক্ৰিপশ্যন ৰেফাৰেঞ্চৰ অন্য একো নাই ক'ত জাৰ্নেলখনৰ য'ত এণ্ট্ৰি আছে ক'ত জাৰ্নেলৰ কোনটো পেজত এণ্ট্ৰি আছে তাক ইয়াত লিখা হয় এমাউণ্ট ইন ৰুপিজ নে ইন ডলাৰ নে কি হয় সেই গোটেই বস্তুটো লিখিব লাগে ঠিক ছেইম ৱে এইটো চাইডেও ডেট ডেছক্ৰিপশ্যন ৰেফাৰেঞ্চ আৰু শেষত গৈ এমাউণ্ট চ' এইখন হৈছে আমাৰ ষ্টেণ্ডাৰ্ড এখন লেজাৰ ফৰ্মেট কেছ একাউণ্টৰ কাৰণে মই লেজাৰ বনাব গৈ আছোঁ চ' আমি চাওঁচোন প্ৰথম এণ্ট্ৰিটোৰ পৰাই চাওঁ অ'নাৰ্ছ ইকুইটি এই প্ৰথম এণ্ট্ৰিটো যিটো আছে অ'নাৰ্ছ ইকুইটি ডেট মিনছ অ'নাৰে নিজৰ কোম্পানীত কেপিটেল হিচাপে ইনভেষ্ট কৰিলে কি কি বস্তু অ'নাৰ্ছ ইকুইটি হিচাপে কেপিটেল হিচাপে ইনভেষ্ট কৰিলে কি কি বস্তু 80,000 ৰুপিজ কেছ হিচাপে ইনভেষ্ট কৰিলে আৰু ঠিক আছে প্ৰথম এটা এণ্ট্ৰি কৰি লওঁচোন আমি চ' আমি জানো যে ৰিয়েল একাউণ্ট চ' ডেটটো লিখি ল'লোঁ ইয়াত ডেট আছিলে এইটো 3 তাৰিখে চ' অ'নাৰ্ছ ইকুইটি মই লিখি ল'লোঁ বেলেগৰ পৰা অনা নাই মই গোটেই বস্তুখিনি লেজাৰখনৰ পৰা জাৰ্নেলখনৰ পৰাই তুলি আনিছোঁ জাৰ্নেলখনৰ পৰা এতিয়া মই ছিষ্টেমেটিক কৰিছোঁ চ' কিমান টকাৰ আছিলে 80,000 ৰুপিজৰ আছিলে অ'কে চ' নেক্সট আমি চাওঁ এতিয়া আৰু কি ডেবিট ছাইডত আৰু কি কি বস্তু আহিছে কি কি বস্তু এই জাৰ্নেলখনৰ পৰা চাব পাৰোঁ আমি যে আৰু কি বস্তু আমাৰ হাতলৈ আহিলে চ' ইয়াতে এটা দেখিছোঁ যে ছেকেণ্ড এণ্ট্ৰিটো হৈছে 5 আগষ্টৰ দিনা কেছ একাউণ্টত অ'কে ফাৰ্ষ্ট অফ অল কেছ একাউণ্টটো কোনটো হয় আমি সেইটো গম পাব লাগিব দিছ ইজ দ্য কেছ একাউণ্ট চ' কেছ একাউণ্টৰ লেজাৰ হয় চ' কেছ একাউণ্টত যিমানখিনি ইনকামিং বস্তু আহিব যিমানখিনি পইচা আহিব যেনেকুৱা ধৰণৰ ইনকাম হ'ব গোটেইখিনি বস্তু আমি এই লেজাৰখনত প্লেচ কৰিম চ' ফাৰ্ষ্ট কেছ একাউণ্টত কিমান আহিছিলে 80,000 অ'নাৰ্ছ ইকুইটি হিচাপে ছেকেণ্ড আৰু কিবা ইনকামিং আছে নি চাওঁচোন চ' দেখিলোঁ কেছ হিচাপে আৰু এটা ইনকামিং হৈছে এই এণ্ট্ৰিটোৰ পৰা আমি গম পাওঁ যে কিমান হৈছে 10,000 ৰুপিজ এটা এণ্ট্ৰি হৈছে চ' আমি লিখি লওঁ এইটো আছিলে কি কাৰণে কি সংক্ৰান্তত আহিছিলে আমি আকৌ এবাৰ চাই লৈছোঁ 5 তাৰিখৰ ডেটত কেছ একাউণ্ট ডেবিট একাউণ্ট ৰিচিভেবল চেলছ কিবা বিকিছিলে তাৰ এগেইনষ্টত 10,000 টকা আহিছিলে ফ্ৰম চেলছ আহিছিলে 10,000 টকা অ'কে চ' এতিয়া চাওঁ আৰু কিবা আছে নি কেছ একাউণ্টত ইনকামিং কিবা হৈছে নি আৰু সেইটো ইনকামিং হৈছে নে আউটগয়িং হৈছে সেইটো চাবলৈ বেলেগ একো কৰিব নালাগে যদি কেছ একাউণ্ট প্ৰথমতে লিখা থাকে তেতিয়াহ'লে গম পাবা গোটেইখিনি লেজাৰ বেলেঞ্চৰ সেই বস্তুখিনি ডেবিট ছাইডত সোমাব অ'কে চ' তাৰপিছত চাই আছোঁ পাৰ্চেছ নাই আৰু ইয়াত কোনো ধৰণৰ এণ্ট্ৰি নাই চ' এতিয়া আমি কেছ একাউণ্টৰ ক্ৰেডিট ছাইডটো চাওঁ কেছ একাউণ্টৰ ক্ৰেডিট ছাইডটো চাবলৈ হ'লে আমি কেনেকৈ চাম চ' ক্ৰেডিট ছাইডত আমি কেছ হিচাপে কিমান টকা দিলোঁ ডেট মিনছ কি কেছ যেতিয়া ইয়াত লিখা আছিলে প্ৰথম ষ্টাৰ্টিঙত এতিয়া তলত লিখা থাকিব কেছ বুলি ক্ৰেডিট ছাইডত চ' কেছ টু কেছ কিমান দিলে 15,000 ৰুপিজ কিহৰ পৰা দিলে পাৰ্চেছ চ' মই এণ্ট্ৰিটো কৰোঁ ইয়াত কেই তাৰিখৰ ডেট আছিলে এইটো 6 তাৰিখ মই দেখুৱা নাই বাৰু এইটো 6 তাৰিখৰ ডেট আছিলে 6 আগষ্ট পাৰ্চেছ কৰিলে কিমান টকাৰ 15,000 ৰুপিজৰ কেছত
Okay, so next আৰু কিবা আছে নেকি কেশত পাৰচেজ কৰা so purchase etu cashot hol next cash yes office equipment kiman cash hisabe 19000 office equipment mo full form to likha nai office equipment kiman tokar asile 19000 tokar next aru cashot kiba bostu kinile ni saoson next office equipment goal cash hisabe tar pisot ahile sales return yet na account payable to cash aru eta etu ki hoise account payable wasim sahok dibologia poisar tar eta part dile that is 20000 so ami directly likhim yat account payable to wasim shah ba likhi dibo paru ami ni likhile na 20000 tokar asile so date kita ma dibo paru goisu office equipment kinisile 9 tarikhe 9 agustot account payable to korisile 30 আগষ্ট আৰু এটা কথা শিওর শর্ট যে 30 আগষ্ট লকে এন্ট্রি আছে 30 আগষ্ট লকে দ্যাট মিন্স এ ব্যালেন্স জার্নাল খন 30 আগষ্ট লকে ট্রানজাকশনস কিনি ইনক্লুড কৰা হৈছে সো এতিয়া আহিলে যে বস্তু এতিয়া আহিলে এ ক্যাশ একাউন্টৰ যিখন লেজাৰ এই লেজাৰ খন যিখন আমি বনালো জার্নাল খনৰ পৰা ওকে সেলসৰ ডেটটো মই দিব পাহৰিছো সেলস কেতিয়া কৰিছিলে 5 আগষ্ট 5th আগষ্ট 3rd আগষ্ট ওকে সো এতিয়া দুইটা আমি ব্যালেন্স কৰি চাও কাৰণ জানো যে আমি দুইটা সাইড সমান হ'ব লাগিব যদি প্লাস কৰো তেতিয়া হলে দেখিছো 14 ইয়াত আহি গল around okay first of all এটো সাইড কৰি লও টোটাল আছিল 90000 ইয়াত এটো সাইডে ওকে সাধাৰণতে এই বস্তুটো ইয়াতে নিলিখে তলতে নিলিখে এই বস্তুটো গ্যাপ এটা ৰাখি পেলাই লিখে কিয় গ্যাপ ৰাখে মই কৈ আছো জাৰ্নেলত সাধাৰণতে লেজাৰখনত যে অকমান মানে জায়গাখিনি স্মাৰ্টলি ইউটিলাইজ কৰিব লগিয়া হয় ওকে so total কৰিলে ইয়াত পালো আমি 90000 হয়নে 80 plus 10 90000 ওকে মই এখন অকমান দেখা কৰিব লাগিব সৰি yes okay 90000 পালো আৰু ইন দা সেম ওয়ে মই এটো সাইডে ক্ৰেডিট সাইডটো যেতিয়া মই ক্যালকুলেট কৰিছো দেখিছো যে টোটাল হ'ব লাগিছিলে মোৰ 90000 কিন্তু হৈ আছে কিমান মোৰ হৈ আছে around 5 plus 9 14 4 21334 54 that means more 36000 or eta balance ase this is called the balance ase so 36000 to moi yat likhi dilu that is balance moi yat likhi dim etia balance cd mane hoise carried down that means a tokator settlement etia lage hoa nai balance कैश अकाउंट तो दुइटा साइड समान होৱা নাই মানে कैश अकाउंटত হে अकाउंटত जिमानখিনি বস্তু ইনকামিং হল দিস সাইড ইনকামিং হল তাতকে আউটগোইং বেছি হৈ আছে কাৰণ ব্যালেন্স এটো সাইডে আহিছে সো মই নেক্সট যেতিয়া নেক্সট মান্থৰ মই যেতিয়া আৰু অকমান বেকা কৰি লৈছো বস্তু দেখাবলে ওকে यस বেছি নাই মই লিখুতে ইৰত লিখি দিলো বতে ওকে সো এতিয়া কি কৰিম মই যেতিয়া মই সেপ্টেম্বৰ মান্থৰ মই এন্ট্রি খিনি বনাম সেপ্টেম্বৰ মাহৰ কাৰণে মই আকৌ ক্যাশ একাউন্টৰ লেজাৰখন আকৌ বনাবলৈ স্টাৰ্ট কৰিম সো ইন দ্যাট টাইম মই অলৰেডি 36000 মোৰ ভাগৰ লস হৈ আছে ইনকামিং সো দ্যাট মিন্স হে পইচাটো মোৰ আহিব লাগিব ন মই কৰিম কি সেপ্টেম্বৰৰ 1 তাৰিখে প্ৰথম ওপেনিং ষ্টেটমেন্ট অফ মাই ক্যাশ একাউন্টৰ লেজাৰৰ ক্যাশ একাউন্টটো কেনেকৈ স্টাৰ্ট কৰিম মই ব্যালেন্স ব্ৰট ডাউন ক্যাৰিড ডাউন সো কিমান টকাৰ আছিল আমাৰ 36000 ইয়াৰ পিছত মই এতিয়া এইখিনিৰ এন্ট্ৰি নিচিনাকে সেপ্টেম্বৰ মাহৰ জাৰ্নেলখন চাই মই বাকিখিনি এন্ট্ৰি ইয়াত যিমান খাল লাগে মই কৰি যাম সো দিস ইজ সিম্পলি এ ক্যাশ একাউন্টৰ লেজাৰ এতিয়া আমি চাও এপাৰ্ট ফ্ৰম দিস আৰু কি একাউন্ট আছিলে কি একাউন্টত আমি ট্ৰানজাকশন কৰিব পাৰিছিল আৰু মই দুটা দেখাই দিম বাকিখিনি মই ৰিকুৱেষ্ট কৰিম এই জাৰ্নেল এন্ট্ৰিখিনি চাই পেলাই আমি যাতে তোমালোকে যাতে ভালকে সেইখিনি কমপ্লিট কৰি পেলাই এজ আ হোমৱৰ্ক তোমালোকে প্ৰেক্টিছ কৰা বিকজ জাৰ্নেল এন্ট্ৰি লেজাৰ এন্ট্ৰি এইবিলাক বস্তু সিম্পল হয় ইফ ইউ নো দ্য লজিক ইট ইজ ভেৰি সিম্পল বাট practice makes a man perfect so repeatedly practice কৰিব লাগে এইখিনি এন্ট্ৰি তেতিয়া যাতে মোৰ ভুল নহয় কেতিয়াও ওকে নেক্সট চাও আমি যে নেক্সট একাউন্টটো আমি চাই লওঁচোন কেনেকৈ কি জাৰ্নেল এন্ট্ৰি সেকেন্ড একাউন্টটো কি আছিলে আমাৰ সেকেন্ড একাউন্ট কিহৰ লেজাৰ বনাব পাৰো আমি ওকে সো জাস্ট আ সেকেন্ড লেট মি সেট মাই ক্যামেৰা again okay so next account মই বনাব বিচাৰিছো জাস্ট ফৰ এক্সাম্পল আমি ইয়াতে এখন চাই ললে গম পাম
যে ইয়াতে আমি আৰু এটা একাউণ্ট দেখি আছো যে দিছ ইজ কল্ড ফাৰ্নিচাৰ একাউণ্ট ওকে লেটছ মেক দ্য ফাৰ্নিচাৰ একাউণ্ট ফাৰ্নিচাৰ একাউণ্ট চ' লেজাৰ নম্বৰ চ' লেজাৰ হ'ব ফাৰ্নিচাৰ একাউণ্ট চ' মই একাউণ্ট নম্বৰটো মোৰ ভাগৰ দি দিলোঁ কিমান একাউণ্ট নম্বৰ হ'ব অথনিটো কেছ একাউণ্টটো মোৰ ভাগৰ কিমান আছিলে number 1 account number 2 etia hoise 2 this is I am considering this as an account number 2 okay so same way date description reference amount mo short ke likhi asu dei again date description si hobo bolo description reference amount so this is my ledger for furniture account so moi etia sa mur incoming ki hol yar pa sale that means ki to furniture account 20000 taka athoni ki dekhaisilu cash account to jeta debit hoisile cash account to debit hoisile etia kintu debit hua nai yat furniture to kinibo lagibo credit account so tak ami ki hot rakhim tak ami rakhibo lagibo khodai debit side hote so furniture account boli ako ami yat likhibo noaru je this is furniture account boli ami likhi dibo no jien hok furniture hisabe jetia furniture kini ki disile so yar entry tur pra ami sabo paru je reinvestment by owner dekhisa niso reinvestment by owner to in the business that means teo owner jone cash hisabe olob invest korisile next hoise furniture olob disile so furniture is incoming so e asila owners equity yate eta word ase dekhisa na owners equity so owner capital hisabe invest korise so date dio ami August 3 owners equity incoming ki hoisile equity hisabe amar osole ki ahisile 20000 tokar furniture ahisile from this 20000 20000 tokar furniture ahisile apart from this aru sound ki ase furniture related aru kiba ase ni so furniture account etu entry hoi gol ekhini nai furniture purchase boli goise etu purchase account kintu it may not be a furniture so etu karone ami yak furniture boli dhoribo nwaru so next office equipment hobole gole etu computer hobo pare e typewriter hobo pare so tak ami furniture hisabe dhoribo nwaru this is officially an office equipment jodi furniture holden tetia hole yak furniture boli likhile ten so account payable sales receivables nai no so 30 August leke aru kono dhoroner transaction hua nai so that means totally this side is blank so ami ki korim as usual balance carried down kori bela kiman toka etu hobo lagisile 20000 toka hoi ase efale 20000 tokar ami balance carried down korilu aru September 1 tarikhor jitu entry hobo tetia hole ami opening korim nijor furniture account to balance brought down kiman tokar 20000 rupees so this is the simple way how you prepare the journal ledger from the journal so এই প্ৰসেসটো তোমালোকক মই এটা ৰিকুৱেষ্ট কৰিছো যে তোমালোকে গুটে প্ৰত্যেকটো এই জাৰ্নেল খনৰ যিকোনো এখন জাৰ্নেল লৈ তাৰ পৰা বেলেগ বেলেগকে তোমালোকে বেলেগ বেলেগকে প্ৰত্যেকখন লেজাৰ বনোৱা এন্ড ৰিমেম্বাৰ মি যেতিয়া আমি জাৰ্নেল বনাও জাৰ্নেলৰ এন্ট্ৰি ওপৰত ডিপেন্ড কৰি পেলাই entry ওপৰত ডিপেন্ড কৰি পেলাই তাৰ কাৰণে বিভিন্ন ধৰণৰ লেজাৰ বনিব পাৰে জাস্ট ফৰ এক্সাম্পল যেনেকৈ আমি ফাৰ্নিচাৰ একাউণ্ট পালো ক্যাশ একাউণ্ট পালো ঠিক তেনেকৈ আমাৰ নেক্সট একাউণ্ট আহিব পাৰে ওনাৰ্স ইকুইটি একাউণ্ট কাৰণ আমি ওনাৰ্স ইকুইটি এটা ডিল কৰি আছো ন আমি ওনাৰক এৰি দিব ন কাৰণ ওনাৰে নিজৰ পকেটৰ পইচাৰ পৰা দি আছে আমাৰ বিজনেছটোলে সো আমি তেওঁৰ কাৰণে এখন লেজাৰ মেইনটেইন কৰিব লাগিব এনিবডি এছ'চিয়েটেড ঠিক তেনেকৈ একাউণ্টছ ৰিচিভেবল আমি অথনি যিখিনি দেখি আহিছিলো জাৰ্নেলখনত জাস্ট ফৰ এক্সাম্পল এইটো মই দেখাই দিছো কভাৰ so this is account receivable ami kobat pai jilo no jane this is account receivable yar karone ami ledger to belek ke banabo lage thik teneke prottekto bostur account receivable yatu ase eta ei duita entry account receivable ledger jabo account payable or karone ami belek ke banam even washing sahok jitu dia hoise jiman khini settlement kora jay hekini account payable or thumai jabo ami entry to account payable or jitu ledger hobo tat likhi dim settlement made with washing sah first installment thik teneke aru beleg aru account ki bonibo pare purchase account eta bonibo ledger office equipment ledger bonibo okay so likewise protect to account journal entry hoa protect to account or entry koribo laibo so balance carried down balance brought down iman confuse on just for example moi aru olop add kori disu yate furniture kisman kinisile that means anisile that means 20000 rupees or incoming hoisile just for example company e August or 7 tarikhe furniture olop biki dile purana asile furniture sold
বিকিলে জাষ্ট ফৰ এক্সাম্পল আই এম জাষ্ট টেলিং ইউ জাষ্ট ফৰ এক্সাম্পল আকৌ সেই তাৰ পৰা ইনকাম কৰিলে 20,000 rupees সো এই 20,000 rupees to যেতিয়া ইনকাম কৰিলে জাৰ্নেলত এন্ট্ৰি হ'ল ইয়াক আমি ফাৰ্নিচাৰ একাউণ্টত আমি যেনেকৈ ক্ৰেডিট সাইডত শ্ব' কৰিলো 20,000 rupees তেতিয়াহ'লে আমি ক'ত চেঞ্জ কৰিব লাগিব কেশ একাউণ্টতো চেঞ্জ কৰিব লাগিব কেশ একাউণ্টৰ যিটো আমি জাৰ্নেল লেজাৰ বনাই থৈছো তাতো এই 20,000 ৰ এন্ট্ৰিটো হ'ব লাগিব কাৰণ কি জাৰ্নেলত জানো জাষ্ট ফৰ এক্সাম্পল জাৰ্নেলত দিয়া হৈছে যে ফাৰ্নিচাৰ সোল্ড কোম্পানীয়ে বস্তুখিনি বিকিলে তাৰ এগেইনষ্টত কেশত পইচা ৰিটাৰ্ণ পালে সো ইন দ্যাট মোমেন্ট ৰাইট এট দ্যাট মোমেন্ট আমি কেশ একাউণ্টৰ লেজাৰখনটো এই বস্তুটো এন্ট্ৰি কৰিব লাগিব সো নাও এতিয়া দুইটা সাইড চাবলৈ গ'লে বেলেন্স ক্যাৰিড ডাউন 0 কাৰণ বোথ সাইড বেলেন্স সো দ্যাট মিন্স সেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা এই ফাৰ্নিচাৰ একাউণ্টটোৰ এতিয়া যিটো এন্ট্ৰি হ'ব সো বেলেন্স ব্ৰট ডাউন কৰিবলৈ কোনো বস্তু নাথাকে সো সেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা আকৌ নতুনকৈ যেতিয়া কোম্পানীয়ে কিবা বস্তু কিনিলে গোটেই বস্তুখিনি ইয়াত এন্ট্ৰি হৈ গৈ থাকিব ঠিক সেম হৈ ইয়াত যদি আগষ্টৰ আগৰ মান্থ জাষ্ট ফৰ এক্সাম্পল আগষ্টৰ আগৰ মান্থটো কি হ'ব জুলাই 30 তাৰিখে জাষ্ট ফৰ এক্সাম্পল জুলাই 30 তাৰিখে কোম্পানীৰ ওচৰত জুলাই মাহৰ বেলেন্স ক্যাৰিড ডাউন আছিলে 20,000 বা 10,000 জাষ্ট এন এক্সাম্পল দেই সো আগষ্টৰ 3 তাৰিখৰ যেতিয়া আমি ফাৰ্নিচাৰ একাউণ্টটো বনালোহেঁতেন ইন দ্যাট কেছ সো আমি ইয়াত আগষ্ট 1 টো প্ৰথম লিখি বেলেন্স ক্যাৰিড ডাউন কিমান হৈছিলে 10,000 rupeesৰ ইয়াত এন্ট্ৰিটো কৰি ললোহেঁতেন যিহেতু নাই এইখন চাই পেলাই আমি গম পাইছো যে ইট ৱাজ টোটেলি বেলেন্স ইন দ্য মান্থ অফ জুলাই okay so that's all I request you to prepare the other ledgers from this journal entry if you want the example any example or the same example you request please kindly message me I will be forwarding you the same example means এই journal খনে মই দি দিম তাৰ journal পৰা তোমালোকে চাই পেলাই বেলেগ ledger খিনি বনাব পাৰিবা okay then thanks for watching keep learning keep watching